আমি ইমান দূৰৰ পৰা আহি ডিব্ৰুগড় পৰা এতিয়া ঢলা পামহি আৰু পথাৰ পালোঁ। পথাৰটো বহুত দীঘল মানে, আৰু বাছত চাইছে গোটেই বলবমৰ মানুহে আছে, সেইপিনে চাইছে হাতত অকণমান, এইপিনে দাদা আছে আৰু মানে চবেই আছে। আৰু এতিয়া পাম আৰু আমি এতিয়া ক'বলৈ গ'লে কেইটা বাজিলে 12:30 হৈ গ'ল, এতিয়ালৈকে আমি তালৈ পোৱা নাই। কেতিয়া পাম এতিয়া আমি ঢলা পালোহি, জাষ্ট নামিছোঁ বাছৰ পৰা আৰু ঢলা ঘাটৰ পৰা পানী তুলি পেলাই গৈ আছোঁ। এতিয়া অলপ দূৰ যাব লাগিব আকৌ খোজকাঢ়ি কিনে, তাৰপিছত আকৌ পানী চানী তুলি আকৌ আহিবও লাগিব। চ' এতিয়া মানে মেইন জেগাটোত গৈ আছোঁ আমি, আপোনালোকক দেখাম মেইন জেগাটো। আৰু মানুহ চাইছেনে, আহিছে গৈছে পিছপিনে চাইছে। চ' মানুহ চাইছে কিমান আহিছে এইবাৰ, মানুহৰ সংখ্যা মানে গন্তি কৰিব নোৱাৰি, গন্তি কি মানে গমেই নাপাব ইমান মানুহ চাইছে। আমাৰ সেইপিনে ডিব্ৰুগড় পিনেদি ইমান মানুহ নাযায় ক'বলৈ গ'লে, ঢলাত চাইছে কিমান মানুহ আছে। সেইটো ফুটি পালোহি আমি, আৰু ইয়াতে মানুহ চাইছে কিমান গাল। আৰু ব্ৰিজটোতো ক'ব নালাগে, আৰু যদি যায় মানে একেবাৰে তলত বোৱাই লৈ যাব আৰু ডাঙৰ অৱস্থা। ফাইনেলি আমি ঢলা আহি পালোহি। এইপিনে আছে মহা, হাই কৈ দিয়ক মহা অলপ। আমি আহি পালোঁ, অকণমান ৰেষ্ট কৰিছোঁ, তাৰপিছত ওলাই যাব লাগিব গা পা ধুই পানী তুলি। ইয়াৰ পৰা একেবাৰে ওলাই যাম আৰু এতিয়া 2:26 হৈছে, 3:30 ওলাই যাম ন, 3:30মান বজাত ওলাই যাম চাগে আৰু ইয়াৰ পৰা। আমি য'ত ৰেষ্ট কৰিছিলোঁ তাতে কেৰম বৰ্ড খেলি আছিলে পোৱালীকেইটা, আৰু আমাৰ দাদাহঁতে তাতে কেৰম বৰ্ড খেলিবলৈ ল'লে। এটা কথা ক'ব লাগিব কিন্তু, ঢলাৰ মানুহখিনি মানে খুবেই ভাল হয়, হেল্প কৰিবলৈ কাৰণে পিছত নাতৰে, আমাক বহিবলৈ কাৰণেও দিলে দেই, পাতি পাৰি দিছে। अरे बच्चा लोग नाम पूरा नाम क्या है तो बताइए। तो আমি এতিয়া 4:30 হৈছে, পূজা চূজা কৰিলোঁ, মুখতি লৈ আছোঁ হাতত। এতিয়া ঘাটৰ পৰা ওলালোঁ যাবলৈ কাৰণে, চাওঁ কেতিয়ালৈকে আমি ওলাই গ'লোঁ এতিয়া। তাৰপিছত পূজা চূজা কৰিলোঁ আৰু পানী চানী তুলিলোঁ, আৰু মানুহ চাইছেনে ইমান মানুহ আছে কি ক'ম আৰু। এতিয়া এইপিনে আছে দাদা, এইপিনে খাই কৈ দিব, এইপিনে আছে বীৰেন্দ্ৰ মহা। আমি গৈ আছোঁ ন নিজৰ লোকেশ্যন, বহুত টাইম আছে এতিয়া, জাষ্ট অকণমান দূৰ আৰু। কিমান কিলোমিটাৰ আছে? 88 কিলোমিটাৰ। আমি এতিয়া 88 কিলোমিটাৰ খোজকাঢ়ি, 88 কিলোমিটাৰ এতিয়া আমি খোজকাঢ়ি যাব লাগিব। ধেমালি নেকি, 88 কিলোমিটাৰ। চ' চাওঁ, মানে এনেইতো খোজ কাঢ়িমেই, কিন্তু তেনেহ'লে এতিয়া পূৰা জোচত আছোঁ ন। তাৰপিছত চাওঁ এতিয়া এনাৰ্জি লাহে লাহে ল' হৈ আহিব, এনে থাকিব নাথাকিব পিছলৈ ক'ব পৰা নাই। এতিয়া এনাৰ্জি পূৰা মানে ভৰপূৰ আছে, পিছত চাওঁ কি হয়। এতিয়া বোলক আপোনালোকক দেখাই আছোঁ ক'ত ক'ত পাই আছোঁ জেগাকেইটা, আপোনালোকক দেখাই আছোঁ ন। এতিয়া বৰপথাৰ পালোঁ, আৰু এইপিনে আছে আমাৰ ঘৰৰ মানুহখিনি, আৰু খোজকাঢ়ি খোজকাঢ়ি গৈ আছোঁ, আৰু মানুহ চাইছে বহুত আছে। ব'লক বাকী দেখাই আছোঁ আপোনালোকক। DJ Segoy Remix, Salvoli se. বাঢ়ি যায় ন, ৰখি দিব তালাপ গোটেই টাউনতে হিলি থাকিব। আৰু এইবাৰ বহুত ধুনীয়া ধুনীয়াকৈ বনাই বনাই আনিছে আকৌ। এইটো চোন নে ইমান ডাঙৰকৈ লৈ আহিছে ভাৰ, ইমান ডাঙৰ ভাৰ লৈ আনিছে, চাইছে নাই? গাইজ 5:45 হৈছে, আৰু আমি পথাৰ এতিয়ালৈকে পাৰ হ'বলৈ পৰা নাই, ইমান টাইম হৈ গ'ল। আমি যোৱাটো ঠিকে গৈ আছোঁ ন, মানে পথাৰটোৱে ডাঙৰ হয়, বহুত টাইম লাগে, কিমান 1 ঘণ্টামান লাগি যায় চাগে ন পাৰ কৰিব। 1 ঘণ্টা
মানে বহুত দীঘল আছে বৰপথাৰ, সেইটো কাৰণে এতিয়া লাহে লাহে গৈ আছোঁ আৰু আপোনালোকক আকৌ কৈ থাকিম ক'ত ক'ত পালোঁ কি কথা। গাইছ আমি বহুত দেৰি হৈ গ'ল, কিমান ঘণ্টা হ'ল? 1 ঘণ্টা হৈ গ'ল চাগে আমাৰ 40-45 মিনিট 45 মিনিট হৈ গ'ল, কিন্তু আমি এতিয়ালৈকে পথাৰটোকে পাৰ কৰিবলৈ পৰা নাই। শেষেই নহয় যে ইমান ডাঙৰ মানে পথাৰ নহয়, পাৰ কৰিবলৈ পৰা নাই। অথনিৰ পৰা খোজকাঢ়ি আছোঁ আৰু ৰাস্তা বহুত বেয়া হৈছে, সেইটো কাৰণে খোজকাঢ়িবলৈ বহুত অসুবিধা হৈছে আৰু মানুহ চাইছে বহুত আহিছে। আপোনালোকৰ ফিলিং কেনেকুৱা হৈছে? কিবা লাগিছে? আমাক এতিয়ালৈকে লগা নাই, মজা লাগিছে, গৈ আছোঁ ইমান যে ভাল লাগিছে যে প্ৰথম কিন্তু লাগিছে আকৌ দেই, পুৰা শিলগুটি কিটা লাগিছে ন, বেছিয়ে ফিল হৈ গৈছে মানে শিলগুটি এটা লিষ্টৰ পিছত খালি খোজকাঢ়ি থাকে, বাকী একো নাই, বাকী চবটো ভালে লাগিছে। ঠিক আছে, এতিয়া আমি পথাৰটো পাৰ হৈ গৈছোঁ আৰু তাৰপিছত আগত গৈ কিনে আপোনালোকক দেখাই আছোঁ বাকীখিনি ক'ত ক'ত পালোঁ কি কথা। আমি মেলি শেষ হৈ গ'লোঁ, এতিয়া তালাপ পাৰ কৰোঁ হৈছে। এতিয়া আমি অকণমান ৰখিছোঁ, নন ষ্টপ আমি 4টা বজাৰ পৰা খোজকাঢ়ি আছোঁ। এতিয়া কেইটা বাজিলে জানো? এতিয়া 8টামান বাজিলে চাগে ন? 8টা বাজি গ'ল, 4টা বজাৰ পৰা নন ষ্টপ খোজকাঢ়ি আছোঁ আৰু এতিয়া অকণমান খিচিৰি খাবলৈ লৈছোঁ আৰু এতিয়া তালাপ পাৰ কৰিম। আমি একদম টুপটুপীয়া হৈ গৈছোঁ, চাইছেনে? মানে 12 বাজিছে আৰু ৰাস্তাটো অৱস্থাই নাই, ৰাস্তা বহুত বেয়া, বহুত কষ্ট হৈছে আৰু ইয়াত বহুত ভিৰ, চাইছেনে? মন্দিৰ এটা ৰখিছোঁ উপায় পাওঁ হৈছোঁ আৰু অকণমান আছে আৰু অৱস্থা চাইছে। নন ষ্টপ খোজকাঢ়ি 9টা বাজি গ'ল আৰু আমি 4টা বজাৰ পৰা কণ্টিনিউ খোজকাঢ়ি কিনে কৈছোঁ অৱস্থা বেয়া হৈ গৈছে। এতিয়া খোজকাঢ়ি আছে, টিপকে বৰষুণো দি আছে আৰু চিটখন পাব লাগে আৰু ইমানটোৱে, আৰু বহুত দূৰ আছে, 88 কিলোমিটাৰ, ধেমালি নহয়, হয় নাই বাৰু? দাদাহেঁতি আছে, একদম ক'ব নালাগে আৰু অৱস্থা বেয়া আৰু। ঠিক আছে, আগত লগ পাম আৰু। ত' আমি ডুমডুমা পালোহি আৰু পুৰি খাইছোঁ। ডুমডুমা ৰখি কিনে পুৰি খাইছোঁ, তাৰপিছত আৰু একেবাৰে গৈ থাকিম আৰু এতিয়া 11টা বাজিছে, একেবাৰে জেগাত লগ পাম। বাই বাই। আমি ডুমডুমাত ৰেষ্ট লৈছোঁ, অৱস্থা বেয়া হৈ গ'ল কৈছোঁ ন, নীল একদম ক'বই নালাগে। ভৰিৰ অৱস্থা চাব দেই, ভৰিৰ অৱস্থাই বেয়া হৈ গৈছে। এপিনে বাবি আছে, এপিনে মাথা ঘূৰোৱা মানুহ ন, চব নীল পৰি আছে ইয়াত। আমি এতিয়া মাকুম পালোঁ আৰু তেল ডিপুত বহি আছোঁ, বহুত কষ্ট কৰি। এতিয়া দাদা আছে, এইপিনে মহা আছে, পাপা আছে, মামী আছে, চবেই আছে আৰু অকণমান দূৰ আছে, অকণমান দূৰৰ পিছত যাম, মন্দিৰ পাই যাম। তাৰপিছত আৰু 5-6 কিলোমিটাৰ হ'ব ন, 5-6 কিলোমিটাৰমান আছে, পাম। তাৰপিছত পানী ঢালিম, তাৰপিছত ৰিলেক্স হ'ম। আজি মানে কমপ্লিট হৈ যাব আৰু আমি বলবম অহা। মানুহ বুলি নকওঁ, নহ'লে চপ্পল পিন্ধি কোনে গৈছিলে বুলি কৈ দিম। কমাই নিদিব মানে আপুনি এইটো কৈছে, শুনি পাইছে নাই বাৰু? মাথা ঘূৰাই দিলে বুলি নকবি। বাই বাই। ৰেকৰ্ডিং কৰি দিম। ফাইনেলি গাইজ পালোহি আৰু 1 কদম দূৰি আপোনালোকক দেখাইছোঁ। ইমান মানে খুচি আজিলৈকে হোৱা নাই, আজি যিমান হৈছে দেখাইছোঁ আপোনালোকক মন্দিৰটো। এই মন্দিৰটো পাবলৈ কিমান যে কষ্ট কৰিলোঁ, এতিয়া আহি পাইছোঁ, কিমান যে ভাল লাগিছে। মন্দিৰটো আহি পালোহি যিহেতু, সেইটো কাৰণে আপোনালোকক অকণমান ভিতৰৰ এৰিয়াটো দেখাই দিছোঁ। ইয়াত আহি কিনে অকণমান বহিছোঁ, তাৰপিছত পানী ঢালিবলৈ যাম। ইয়াতে মানুহখিনি ঘূৰি আছে, চাইছে। পানী ঢালিলে ইয়াত কমপ্লিট হৈ যাব। মই তাৰপিছত ভিডিঅ' কৰা নহ'ল, মই একেবাৰে সাহসে নোহোৱা হৈ গ'ল আৰু ঘৰ আহিলোঁ। তাৰপিছত বেণ্ডেড খুলিছোঁ, চাইছে গোটেই মানে অৱস্থাই নাই ভৰিৰ। আহি বৰফ লগাইছোঁ। আপোনালোকক যদি ভিডিঅ'টো অকণমান ভাল লাগিলে লাইক কমেণ্ট এটা কৰি থৈ যাব। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।